Hello everyone, সকলকে ওয়েলকাম জানাচ্ছি ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ যিসকলে আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনত প্ৰাথমিক শিক্ষকৰ বাবে অৰ্থাৎ LP আৰু UP ৰ কাৰণে 4500 পোষ্ট ওলাইছিল 2025 চনৰ জানুৱাৰী মাহত তাৰ এগেইনষ্টত যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে খুব ভাল খবৰ কাৰণ কিয় এই 4500 পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈ গৈছে আৰু তাৰ প্ৰথম পৰ্যায়ত এই পোষ্টগিটাত এপ্লাই কৰা যিসকল PWD ক্যান্ডিডেট আছে পাৰ্সন উইথ ডিসেবিলিটিজ তেওঁলোকৰ কাৰণে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে লিষ্ট পাবলিশ হৈছে আৰু যোৱাকালি এই লিষ্টখন পাবলিশ হৈছে আৰু ইয়াতে কিমান ক্যান্ডিডেট আছে আমি গোটেইখিনি চাম তাৰ কথা সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লওক ভিডিওটো শেয়াৰ কৰি ফ্ৰেণ্ডৰ মাজত আৰু যিসকলে এই এডভাৰটাইজমেন্ট দুটাৰ এগেইনষ্টত যোৱা জানুৱাৰী মাহৰ 8 তাৰিখে পাবলিশ হোৱা এই এডভাৰটাইজমেন্টৰ এগেইনষ্টত LP আৰু UP ৰেগুলাৰ টিচাৰৰ কাৰণে যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ ভিতৰত যিসকল পাৰ্সনছ উইথ ডিসেবিলিটি আছে PWD ক্যান্ডিডেট আছে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন ষ্টাৰ্ট হ'ব অহা 17 নৱেম্বৰত 17 নৱেম্বৰত হ'ব 10টাৰ পৰা 5টা বজালৈ আৰু কনফাৰেন্স হলটো লোকেশনটো হৈছে কনফাৰেন্স হল ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী 19 আৰু ইয়াতে কিমান ক্যান্ডিডেট আছে দিয়া আছে কাৰ কিমান নম্বৰ টেবুলত দিয়া হ'ব ইয়াও দিয়া আছে টাইমটো দিয়া আছে গতিকে নিজৰ নামৰ এগেইনষ্টত যি টাইম দিয়া আছে যি টেবুল নম্বৰ দিয়া আছে এই মতে উপস্থিত হৈ পেলাই ডকুমেন্ট ভেৰিফিকেশন খিনি কৰিব লাগিব তো ইয়াতে আমি কিমান ক্যান্ডিডেট আছে টোটাল চাও তো টোটাল ইয়াতে ভালেখিনি ক্যান্ডিডেট আছে প্ৰায় 402 জন ক্যান্ডিডেট আছে গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে যথেষ্ট ইম্পৰ্টেন্ট আৰু ভিডিওটো শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু ইয়াত ক্যান্ডিডেটে কি আনিব লাগিব ইয়াত কৈছে অল অৰিজিনাল এডুকেশ্যনাল প্ৰফেশনাল কোৱালিফিকেশন ডকুমেন্ট ইন সাপোৰ্ট অফ ডিসেবিলিটি হেখিনি আনিব লাগিব গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিওটো শেয়াৰ কৰি দিব আৰু ইয়াত টাইমটো দিয়া আছে কিছুমানৰ 1টাৰ পৰা 10টাৰ পৰা আছে কিছুমানৰ 2টাৰ পৰা আছে গতিকে এনেকৈ চাই পেলাই ডকুমেন্ট ভেৰিফিকেশন যাব লাগিব আজিৰ এই ভিডিওটিত এই আপডেটটো জনালো থ্যাংক ইউ আপোনালোকে নটিছখন দি আছে মোৰ ৱেবছাইটত চাব পাৰে আৰু চাই পেলাই ভালকৈ পঢ়ি পেলাই যাব